মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে দশম শ্ৰেণী অৰ্থাৎ HSLCৰ সমাজ বিজ্ঞানৰ ইতিহাস অধ্যয়নৰ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত দিয়া আছে অতি চমু উত্তৰ প্ৰশ্ন। ইয়াৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমত ৰাজহ সংগ্ৰহ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল? ইয়াৰ উত্তৰ হ'ব ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমত ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ টকা বা মুদ্ৰাৰ মাধ্যমত কৰ বা টেক্স সংগ্ৰহ কৰা হৈছিল। 2 নম্বৰ প্ৰশ্নত দিয়া আছে কোন চনত মফৰ্ড মিলছ অসমলৈ আহিছিল? ইয়াৰ উত্তৰ হ'ব 1853 চনত মফৰ্ড মিলছ অসমলৈ আহিছিল। তাৰপিছত 3 নম্বৰ প্ৰশ্নত দিয়া আছে কেয়াসকল কোন আছিল? ইয়াৰ উত্তৰ হ'ব মোৱামৰীয়া সম্প্ৰদায়ৰ লোক আছিল। কেয়াসকল মোৱামৰীয়া সম্প্ৰদায়ৰ লোক আছিল। তাৰপিছত 4 নম্বৰ প্ৰশ্নত দিয়া আছে অসমত 1857 চনত বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল? ইয়াৰ উত্তৰ হ'ব অসমত 1857 চনৰ বিদ্ৰোহৰ মণিৰাম দেৱানে নেতৃত্ব দিছিল। 5 নম্বৰ প্ৰশ্নত দিয়া 1857 চনত বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল? ইয়াৰ উত্তৰ হ'ব 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলেই কন্দবেশ্বৰ সিংহক আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল? ইয়াৰ উত্তৰ হ'ব মণিৰাম দেৱানক মধুমাল্লিক নামৰ বাঙালী মুক্তিয়াৰে সহায় কৰিছিল। তাৰপিছত 7 নম্বৰ কুৱেশ্যনত দিয়া আছে মণিৰাম দেৱানৰ লগত কোন ফাঁচী কাঠত ওলমিব লগা হৈছিল? ইয়াৰ উত্তৰ হ'ব মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱা ফাঁচী কাঠত ওলমিব লগা হৈছিল। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত 8 নম্বৰ কুৱেশ্যনত দিয়া আছে কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব কেপ্টেইন হলৰাইডে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত দিয়া আছে অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ 2টা কাৰণ উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ 2টা কাৰণ হ'ল ক অসমত বিদ্ৰোহীসকলৰ সংখ্যা তাকৰীয়া আছিল। মণিৰাম দেৱানৰ সমৰ্থকসকল যোৰহাট শিৱসাগৰৰ সীমাবদ্ধ আছিল। তাৰপিছত খ অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। তাৰপিছত 10 নম্বৰ কুৱেশ্যনত দিয়া আছে কোন চনত টিকট কৰ আৰু আয়োগৰ প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1858 চনত টিকট কৰ আৰু 1860 চনত আয়কৰ কৰ প্ৰৱৰ্তন কৰা হৈছিল। 11 নম্বৰ প্ৰশ্নত দিয়া আছে ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ 2টা কাৰণ লিখা। ইয়াৰ উত্তৰ হ'ব ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ 2টা কাৰণ হ'ল 1 কৃষকৰ পৰা বিভিন্ন কৰ সংগ্ৰহ কৰিছিল কিন্তু তেওঁলোকৰ উন্নতিৰ বাবে একো পদক্ষেপ গ্ৰহণ কৰা নাছিল। 2 দুৰ্ভিক্ষ প্ৰাকৃতিক দুৰ্যোগ আৰু মহামাৰীৰ সময়তো কৃষকসকলক একো ৰেহাই দিয়া হোৱা নাছিল। তাৰপিছত 12 নম্বৰ প্ৰশ্নত দিয়া আছে লেফটেনেণ্ট ছিংগাৰ কোন আছিল? ইয়াৰ উত্তৰ হ'ব লেফটেনেণ্ট ছিংগা নগাঁৱৰ জিলাৰ সহকাৰী উপায়ুক্ত আছিল। তাৰপিছত 13 নম্বৰ কুৱেশ্যনত দিয়া আছে ফুলগুৰি ধৱা কেতিয়া সংঘটিত হৈছিল? এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ফুলগুৰি ধৱা 1861 চনত সংঘটিত হৈছিল। তাৰপিছত 14 নম্বৰ কুৱেশ্যনত দিয়া আছে ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব ৰঙিয়াৰ কৃষক বিদ্ৰোহ 1893 চনত সংঘটিত হৈছিল।
তাৰপিছত 15 নম্বৰ কুৱেশ্যনত দিয়া আছে লচিমা ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব লচিমা উত্তৰ কামৰূপৰ সৰুক্ষেত্ৰী মৌজাত অৱস্থিত। তাৰপিছত 16 নম্বৰ কুৱেশ্যনত দিয়া আছে লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব লচিমাৰ কৃষক বিদ্ৰোহ 1894 চনত সংঘটিত হৈছিল। তাৰপিছত 17 নম্বৰ কুৱেশ্যনত দিয়া আছে পতৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব পতৰুঘাটৰ কৃষক বিদ্ৰোহ 1894 চনত সংঘটিত হৈছিল। তাৰপিছত 18 নম্বৰ কুৱেশ্যনত দিয়া আছে 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল? ইয়াৰ উত্তৰ হ'ব 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ উকিয়াং নবাৰ নেতৃত্ব দিছিল। তাৰপিছত 19 নম্বৰ কুৱেশ্যনত দিয়া আছে 1881 চনৰ উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল? ইয়াৰ উত্তৰ হ'ব 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ শম্ভুধন কছাৰীয়ে নেতৃত্ব দিছিল। তাৰপিছত 20 নম্বৰ কুৱেশ্যনত দিয়া আছে টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল? ইয়াৰ উত্তৰ হ'ব টিকেন্দ্ৰজিতক ব্ৰিটিছ চৰকাৰে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল। তাৰপিছত 21 নম্বৰ কুৱেশ্যনত দিয়া আছে JW কুইণ্টনক কোন চনত হত্যা কৰিছিল? ইয়াৰ উত্তৰ হ'ব JW কুইণ্টনক 1891 চনত হত্যা কৰিছিল। তাৰপিছত দীঘল প্ৰশ্নৰ উত্তৰ ইয়াৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে 1857 পৰা 58 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব বিভিন্ন কাৰণত অসমত 1857 পৰা 58 চনৰ বিদ্ৰোহৰ কাৰণ আছিল। ইয়াৰ 1 নম্বৰ কাৰণটো হৈছে অসমত বিদ্ৰোহীসকলৰ সংখ্যা তাকৰীয়া আছিল। ইয়াৰ সমৰ্থকসকল যোৰহাট শিৱসাগৰত সীমাবদ্ধ আছিল। 2 বিদ্ৰোহৰ নেতাসকল সময় জ্ঞান নাছিল, গতিকে প্ৰস্তুতিবোৰ কাৰ্যকাৰী কৰা নাছিল। ইয়াৰ ফলত ইংৰাজ চৰকাৰে প্ৰতিৰক্ষাৰ প্ৰস্তুতিৰ বাবে যথেষ্ট সময় লাভ কৰিছিল। 3 মণিৰাম দেৱান বিদ্ৰোহীস্থলীৰ পৰা দূৰত অৱস্থান কৰিছিল, ফলত প্ৰশাসনিক অভিজ্ঞতা থাকিলেও বিদ্ৰোহৰ নেতৃত্বৰ বাবে দক্ষতা দেৱানৰ নাছিল। তাৰপিছত 4 বিদ্ৰোহীসকলে গোপনীয়তা ৰক্ষাত ব্যৰ্থ আছিল আৰু বিভিন্ন পৰিকল্পনাসমূহ আগতীয়াকৈ ধৰা পৰিছিল। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত দিয়া আছে অসমত 1857 পৰা 58 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব মণিৰাম দেৱানৰ আচল নাম মণিৰাম বৰভাণ্ডাৰ বৰুৱা। মণিৰাম বৰভাণ্ডাৰ বৰুৱা অসমৰ পুৰণি অভিজাত বংশৰ লোক আছিল। তেখেত মানসকলৰ দ্বাৰা হোৱা অসম আক্ৰমণত অসমীয়া জনগণে সন্মুখীন হোৱা দুৰ্গতিৰ লগতে 1826 চনত কেনেকৈ অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল তাৰ সাক্ষী আছিল। প্ৰথম অৱস্থাত তেওঁ ব্ৰিটিছ শাসনৰ বিৰোধী নাছিল। ব্ৰিটিছৰ অধীনতে তেওঁ চিৰস্থায়ী আৰু পিছলৈ দেৱান হিচাপে নিযুক্তি পাইছিল। কিন্তু পৰৱৰ্তী সময়ত ব্ৰিটিছৰ মালিকাধীন অসম টি কোম্পানীত যোগদান কৰে, কিন্তু চৰকাৰৰ পৰা বিভিন্ন দিশত পাবলগীয়া সা-সুবিধা কিছুমান নোপোৱাত তেওঁ চৰকাৰৰ ওপৰত খড়গহস্ত হৈ পৰে। তাৰে পৰিপ্ৰেক্ষিতত তেওঁ অসমৰ পৰা ব্ৰিটিছ শাসন উৰুৱাই অসমৰ ৰজা পূৰ্ণানন্দ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰি অসম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। 1853 চনত কলিকতাত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মফট মিলছে অসমৰ শাসন ব্যৱস্থাৰ বিষয়ে অনুসন্ধান কৰিবলৈ অসমলৈ আহিছিল। তেতিয়া মণিৰাম দেৱানে তেওঁক 2খন আৰ্জি পেছ কৰিছিল। এখন তেওঁ ব্ৰিটিছ চৰকাৰলৈ আগবঢ়াইছিল সেৱাৰ বিষয়ে এক প্ৰতিবেদন দি তাৰ কিছু ফল তেখেতে দিবলৈ অনুৰোধ জনাইছিল, আৰু আনখন এজন আহোম ৰাজকোঁৱৰৰ হাতত শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ কিছু অংশ অসম ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠা কৰাৰ বাবে। মিলছৰ প্ৰতিবেদনে মণিৰাম দেৱানৰ আশা ধূলিসাৎ কৰিছিল আৰু তেওঁ সম্পূৰ্ণ ইংৰাজ বিৰোধী হৈ পৰে। যিহেতু তেওঁ নিজৰ সীমাবদ্ধতা জানিছিল, সেয়ে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে
সমুখ সমৰলৈ নগৈ 1857 চনত প্ৰথম ভাগত কলিকতাত যায় আৰু কন্দবেশ্বৰ সিংহক ৰজা পাতিবলৈ চৰকাৰক এখন আৰ্জি পেশ কৰে, কিন্তু বংগদেশৰ লেফটেনেণ্ট গভৰ্ণৰৰ সাক্ষাৎ লাভ কৰিবলৈ সক্ষম নহ'ল। কিন্তু দুৰ্ভাগ্যক্ৰমে অৱশেষত চৰকাৰে 1858 চনৰ 26 ফেব্ৰুৱাৰীত পিয়লি বৰুৱাৰ লগত তেওঁক ফাঁচি দিয়ে। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে, কি কাৰণত অসমত 1857 পৰা 58 চনৰ বিদ্ৰোহত ব্যৰ্থ হৈছিল আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব, প্ৰথমতে এই বিদ্ৰোহত সমাজৰ সকলো শ্ৰেণীৰ লোকক জড়িত হোৱা নাছিল আৰু মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলে এই সম্পৰ্কত কোনো প্ৰচেষ্টা হাতত লোৱা নাছিল। দ্বিতীয়তে, বিদ্ৰোহৰ নেতাসকলৰ সময়ৰ জ্ঞান নাছিল। তেওঁলোকে বিভিন্ন পৰিকল্পনা প্ৰস্তুত কৰিও সেইবোৰক সময়ত কাৰ্যকাৰী কৰিব পৰা নাছিল। তৃতীয়তে, অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰ যোগান পোৱা নাছিল। মণিৰাম দেৱানে অস্ত্ৰ যোগান দিয়াৰ কথা আছিল যদিও আগতেই তেওঁ ধৰা পৰে। তাৰপিছত চতুৰ্থতে, ব্ৰিটিছে তেওঁলোকৰ প্ৰায়ভাগ পৰিকল্পনা আগতীয়াকৈ উমান পাইছিল আৰু সেইমতে বিদ্ৰোহৰ মুখে মূৰ কৰিছিল। পঞ্চমতে, বিদ্ৰোহীৰ সংখ্যা যথেষ্ট কম আছিল। বিদ্ৰোহৰ সমৰ্থকসকল কেৱল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল। ষষ্ঠতে, ব্ৰিটিছে বহু চক্ৰান্তৰ বিদ্ৰোহৰ মুখ্য প্ৰদৰ্শক মণিৰাম দেৱানক বিদ্ৰোহৰ সহিলিৰ পৰা বহু নিলগত ৰাখিছিল। মণিৰাম দেৱানৰ কলিকতাত থাকি তাৰ পৰা চিঠিপত্ৰ আৰু আদেশ পঠিয়াই বিদ্ৰোহটো পৰিচালনা কৰিছিল। তাৰপিছত সপ্তমতে, ভাৰতৰ অন্য প্ৰান্তৰ দৰে অসমতো ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্যই বিদ্ৰোহৰ যোগান কৰা নাছিল। ইয়াৰ ফলতো বিদ্ৰোহৰ শক্তি কমি আহিছিল। অষ্টমতে, অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। ব্ৰিটিছে তেওঁলোকৰ কাৰ্যপন্থাৰ আগতীয়া উমান লৈ বহুতো পৰিকল্পনাত ব্যৰ্থ কৰিছিল। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত দিয়া আছে, অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব, অসমত 1857 চনৰ বিদ্ৰোহৰ এক বিশেষ গুৰুত্ব আছে। এই বিষয়ে উল্লেখ কৰা হ'ল। 1. 1857 চনৰ বিদ্ৰোহ যদিও ব্ৰিটিছে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল, অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল। 2. 1861 চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ 1857 চনৰ বিদ্ৰোহৰ পৰা। তাৰপিছত 3. অসমতো হিন্দু আৰু মুছলমানৰ এই দুটা প্ৰধান সম্প্ৰদায় একগোট হৈ বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল, কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে, ফুলগুৰি ধাৱাৰ ওপৰত এটি চমু টোকা লিখা। ইয়াৰ উত্তৰ হ'ব, ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা প্ৰথম বিদ্ৰোহটোৱেই হ'ল ফুলগুৰি ধাৱা। 1861 চনত ফুলগুৰি ধাৱা সংঘটিত হৈছিল। ফুলগুৰি হ'ল তিৱা জনগোষ্ঠীৰ এখন গাঁও য'ত আফু খেতিৰ বৃহৎ পৰিমাণত হয়। কিন্তু চৰকাৰে এই আফু খেতি বন্ধ কৰিছিল কিয়নো তেওঁলোকৰ নিজে তৈয়াৰ কৰা কানি বিক্ৰী কৰিব। ইয়াৰ পিছতে কৃষকসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল আৰু তেওঁলোকে ফুলগুৰিত ৰাইজমেল পাতিছিল। নগাঁৱৰ উপায়ুক্ত হাৰ্বাৰ্ট ফাংছ স্কান্সে ৰাইজক অতি বেয়া ব্যৱহাৰ কৰিছিল আৰু তাৰ ফলত ৰাইজে অধিক ক্ষোভিত হৈ পৰিছিল। ৰাইজমেলত প্ৰথম দিনাখন সমবেত প্ৰায় 1000 লোক লাঠিৰে সৈতে সজ্জিত আছিল। হাৰ্বাৰ্ট কেন্সে তেওঁৰ সহকাৰী উপায়ুক্তক ছিংগাৰক সভাস্থলীলৈ পঠিয়ালে। ছিংগাৰে ৰাইজৰ এই প্ৰতিবাদৰ উদ্দেশ্য জনাৰ পিছত ৰাইজৰ এই প্ৰতিবাদস্থলী ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে। ছিংগাৰৰ এই কাৰ্যৰ ফলত ৰাইজৰ আৰু ছিংগাৰৰ মাজত লাঠি টনাটনি লাগে আৰু তেনে সময়তেই বাবু কৈৱৰ্ট নামৰ এজন মাছমৰীয়াই ছিংগাৰৰ মূৰত কোবায়। ছিংগাৰ মাটিত ঢলি পৰে আৰু থিতাতেই মৃত্যুবৰণ কৰে। আন পুলিচ বাহিনীৰ ভয়তে সেই ঠাইৰ পৰা পলাই পত্ৰং দিয়ে। এই ঘটনাটোকেই ইতিহাসত ফুলগুৰি ধাৱা নামেৰে অভিহিত কৰা হৈছে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিয়া আছে,
1894 চনত উত্তৰ কামৰূপত সংঘটিত কৃষক বিদ্ৰোহৰ সম্পৰ্কে আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব 1861 চনৰ ফুলগুৰিত হোৱা কৃষক বিদ্ৰোহৰ পৰা ইংৰাজ চৰকাৰে একো শিক্ষা লোৱা নাছিল। তাৰ পৰিৱৰ্তে কৃষকৰ ওপৰত খাজনাৰ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিল। 1892 চনত অসমৰ চিফ কমিছনাৰ ৱাৰ্ডে খাজনাৰ হাৰ পূৰ্বতকৈ 100% বৃদ্ধি কৰাত কৃষকসকলৰ ধৈৰ্য হেৰাল। তাৰে পৰিণামস্বৰূপে 1893 চনত ডিচেম্বৰ মাহৰ পৰা অসমত এলানি কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল। উত্তৰ কামৰূপ, ৰঙিয়া, লাচিমা কেইবাটাও অঞ্চলৰ লোকেই খাজনা নিদিয়াৰ সিদ্ধান্ত লৈছিল। ৰাইজমেল অনুষ্ঠিত কৰি ৰাইজে বিৰোধিতা সাব্যস্ত কৰিছিল আৰু যিসকল কৃষকে চৰকাৰৰ খাজনা দি আদায় দিছিল সেইসকলক সমাজচ্যুত কৰা হ'ব বুলি ঘোষণা কৰিছিল। ইয়াৰ লগে লগে কৃষকসকলে মাটি বন্ধকত লৈ কৃষকসকলৰ ধাৰ দিয়াৰ মাৰোৱাৰী লোকৰ বিৰুদ্ধেও যুঁজ দিছিল। তাৰ পিছত 1893 চনত 24 ডিচেম্বৰৰ দিনা ৰঙিয়া বজাৰ লুটপাটেৰে বিদ্ৰোহৰ আৰম্ভণি হয়। 30 ডিচেম্বৰত ৰঙিয়া আৰু ওচৰৰ কৃষকসকলেই অঞ্চলটোৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক লঘু লাঞ্ছনা কৰে আৰু মাৰোৱাৰী মহাজনৰ হাতত থকা মাটিৰ বন্দুকীৰ নথি-পত্ৰ লুটপাট কৰে। সিদিনাখন চৰকাৰৰ হস্তক্ষেপত পৰিশোধিত নিয়ন্ত্ৰিত হয়। কৃষকসকল সুসংগঠিত হৈ থকাৰ বাবে পুলিচ প্ৰশাসনে প্ৰথম অৱস্থাত কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। 1894 চনৰ 8 জানুৱাৰীত কৃষকসকলে নিজৰ অভিযোগ উপায়ুক্তক জনাবলৈ এখন ৰাইজমেল অনুষ্ঠিত কৰিছিল। তাৰ পৰা 15 জন কৃষক পুলিচে আটক কৰে। 10 জানুৱাৰীত পুনৰ অনুষ্ঠিত এখন ৰাইজমেলত বিভিন্ন মৌজাৰ প্ৰায় 3000 কৃষক আহি সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে আৰু বন্দীসকলক মোকলাই দিবলৈ দাবী উপায়ুক্তক জনায়। উপায়ুক্তই আলোচনাৰ বাবেই তেওঁলোকৰ মাজৰ পৰা এজন প্ৰতিনিধি বিচাৰি কৃষকসকলে চিঞৰি চিঞৰি বৰ্ধিত খাজনা দিয়া নহ'ব জনাই দিয়ে আৰু জোৰ কৰি থানাত প্ৰৱেশৰ চেষ্টা চলায়। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে 1894 চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা। ইয়াৰ উত্তৰ হ'ব উত্তৰ কামৰূপৰ দৰে দৰং জিলাতো 1894 চনত জানুৱাৰীৰ পৰাই বৰ্ধিত খাজনাৰ বিৰুদ্ধে ৰাইজমেল আদি অনুষ্ঠিত কৰি জনতাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। তেনে এক প্ৰতিবাদী কাৰ্যসূচী মতে মঙ্গলদৈ মহকুমাৰ কলাইগাঁও, মঙ্গলদৈ, চিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকল মিলিত হৈছিল। নিজ নিজ অঞ্চলত ৰাইজমেলৰ অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে এখন 3-দিনীয়া এক বৃহৎ ৰাইজমেল আয়োজন কৰিছিল। ৰাইজমেলৰ খবৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে.ডি. এণ্ডাৰছনক সেই সম্পৰ্কে অৱগত কৰিলে। কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ জিলাধিপতিয়ে পুলিচ অধীক্ষক জে.আৰ. ৱেৰিংটনৰ সৈতে পুলিচ আৰু সামৰিক বাহিনী লৈ পথৰুঘাটত উপস্থিত হয়। সমাৱেশস্থলীত পৰিদৰ্শন কৰিবলৈ যোৱা ৱেৰিংটনক সমবেত 200 মান ৰাইজে আগুৰি ধৰে। কোনোমতে তেওঁ ৰাইজৰ ৰোষৰ পৰা ওলাই আহি জিৰণি শিবিৰত আশ্ৰয় লৈ থকা জিলাধিপতিক ঘটনাৰ সবিশেষ জনায়। কেইঘণ্টামানৰ পিছত প্ৰায় 2000 মান কৃষকে হাতে হাতে লাঠি আৰু বাঁহৰ কামি লৈ শিবিৰৰ দিশে ধাৱমান হয়। উত্তেজিত ৰাইজৰ আহি জিৰণি শিবিৰত উৎসহিত হোৱাত জিলাধিপতিয়ে তেওঁলোকৰ তাৎক্ষণিক তাৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে। কৃষকসকল তাৰ পৰা আঁতৰি নোযোৱাত পুলিচ অধীক্ষকক শক্তি প্ৰয়োগ কৰি কৃষকসকলে তাৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে। পুলিচে শক্তি প্ৰয়োগ কৰি খেদিবলৈ লওঁতেই উত্তেজিত ৰাইজে লাঠি কামি মাটিৰ দৰিলে উভতি ধৰিলে। তেনে অৱশেষত জিলাধিপতিয়ে গুলীচালনা কৰিবলৈ আদেশ দিয়ে। এই ঘটনাত চৰকাৰী হিচাপত 15 জন মৃত্যু আৰু 37 জন আহত হয়, কিন্তু বেচৰকাৰী হিচাপৰ মতে 140 জন কৃষকৰ মৃত্যু হয় আৰু 150 জন আহত হয়।
8 নম্বৰ কুৱেশ্যনত দিয়া আছে 1850 চনৰ ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা। ইয়াৰ উত্তৰ হ'ব জয়ন্তীয়া ৰাজ্যখন 1835 চনত ৰজা ৰাজেন্দ্ৰ সিংহৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায়। ইংৰাজৰ হাতত চামিল হোৱাৰ বাবেই স্বাধীন যেতিয়া জয়ন্তীয়াসকলে বিক্ষুব্ধ হৈ পৰে। ৰাজনৈতিক প্ৰতিনিধিৰ তলত দেৱানী আৰু ফৌজদাৰী বিচাৰ তেওঁলোকেই নিজেই কৰিছিল, কিন্তু ইংৰাজ প্ৰশাসনে তাত দোষ উলিয়াই জনজাতি লোকসকলেই মুকলিকৈ সামূহিকভাৱে মাছ ধৰা, খৰি খেৰ সংগ্ৰহ কৰা অঞ্চলসমূহত নিষেধাজ্ঞা আৰোপ কৰি ব্ৰিটিছে ৰাজহ সংগ্ৰহৰ বাট মোকলাই। তাৰোপৰি তেওঁলোকৰ ওপৰত কৰ্তৃত্ব জাৰি কৰিবলৈ ব্ৰিটিছে আয় কৰ, ঘৰ কৰ উলিয়াইছিল। ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান আৰু সামাজিক জীৱনত হস্তক্ষেপ পূৰ্বৰেই পৰা ব্যৱহাৰ কৰি অহা অস্ত্ৰ শস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰু অনুশাসনেও জয়ন্তীয়াসকলক ইংৰাজ বিৰোধী কৰি তুলিছিল। প্ৰথমে ব্ৰিটিছে ঘৰ কৰ প্ৰৱৰ্তন কৰাৰ সময়তেই জোৱাইৰ তহচিলদাৰজনক আঁতৰাই থৈ জয়ন্তীয়াসকলেই বিদ্ৰোহৰ সূচনা কৰে। লগে লগে জয়ন্তীপুৰ, মুলাগল, জাফলং, চেৰা আদিতো বিদ্ৰোহৰ সূত্ৰপাত হয়। 1861 চনত উকিয়াং নবাব নেতৃত্বত জয়ন্তীয়া ব্ৰিটিছ বিৰুদ্ধে সজাৰেই বিদ্ৰোহৰ ঘোষণা কৰে। 1862 চনৰ 17 জানুৱাৰীত জয়ন্তীয়াসকলে জোৱাইত থকা ব্ৰিটিছ ছাউনী আক্ৰমণ কৰে আৰু জোৱাই চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী জয়ন্তীপুৰ পথ দুটা অৱৰোধ কৰে। জয়ন্তীসকলৰ নিয়ন্ত্ৰণৰ বাবে ইংৰাজ চৰকাৰে প্ৰেৰণ কৰা বিশেষ সৈন্যবাহিনীয়ে প্ৰজাৰ ওপৰত অমানুষিক অত্যাচাৰ চলাইছিল। বিদ্ৰোহীসকলেও প্ৰতিৰক্ষাৰ অসংখ্য লোকক হত্যা কৰিছিল। জয়ন্তীয়াসকলৰ অঞ্চলত ইংৰাজে প্ৰশাসনিক দিশত ব্যাপক সালসলনি কৰে, নেৰানেপেৰা চৰকাৰী আক্ৰমণ কৰে আৰু বিদ্ৰোহীসকলৰ শক্তি কমি আহিল। অৱশেষত বিদ্ৰোহৰ নেতা উকিয়াং নবাব ইংৰাজৰ হাতত ধৰা পৰে আৰু বহু লোকৰ উপহসিত ব্ৰিটিছে তেওঁক ফাঁচীকাঠত ওলমায়। পৰৱৰ্তী সময়ত বহু বিদ্ৰোহীয়ে স্ব-ইচ্ছাই ব্ৰিটিছৰ ওপৰত আত্মসমৰ্পণ কৰে। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে 1891 চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হ'ব 1891 চনৰ মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহ হ'ল ক 1890 চনত সিংহাসনত লাভৰ বাবে মণিপুৰৰ ৰাজ পৰিয়ালত এক গৃহ কন্দলৰ সূচনা হয়। তেতিয়া অসমৰ চিফ কমিছনাৰ হৈ সেই কন্দলত অনাহতক হস্তক্ষেপ কৰে। খ 1890 চনৰ 21 ছেপ্টেম্বৰত যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাচ্যুত কৰি নিজেই ৰজা হয়। সুৰচন্দ্ৰই ইংৰাজৰ ওপৰত সহায় বিচাৰিছিল যদিও ইংৰাজে কুলচন্দ্ৰক সেই ৰজা হিচাপে স্বীকৃতি দিয়ে। গ সেই সময়ত তলে তলে সংগ্ৰাম চলাই থকা বিদ্ৰোহৰ মূল নেতা টিকেন্দ্ৰজিতক দেশান্তৰিত কৰিবলৈ ইংৰাজে ৰজা কুলচন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। খ কিন্তু দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম চলোৱা টিকেন্দ্ৰজিতক ইংৰাজৰ কথামতে দেশান্তৰিত কৰা কুলচন্দ্ৰৰ পক্ষে সম্ভৱ নহৈছিল। সেয়ে অসমৰ চিফ কমিছনাৰ J.W. কুইণ্টন আৰু 4জন বিষয়াই তেওঁক ধৰাবলৈ যোৱাত স্বাধীনতা প্ৰয়াসী মণিপুৰীসকলেই আটাইকেইজনক হত্যা কৰে। এই ঘটনাৰ প্ৰতিশোধ ল'বলৈ এটা ডাঙৰ সৈন্যবাহিনীৰ দল মণিপুৰলৈ ৰাওনা হয় আৰু তাত বীৰ টিকেন্দ্ৰজিতক আটক কৰিবলৈ সক্ষম হয়। ব্ৰিটিছ শাসনৰ বিৰোধিতা বিষয়ক হত্যা কৰাৰ অপৰাধত টিকেন্দ্ৰজিতক ফাঁচি দিয়া হয় আৰু ৰজা কুলচন্দ্ৰক নিৰ্বাসনৰ দণ্ড দিয়া হয়। এই ঘটনাৰ পিছত ইংৰাজৰ নাবালক কোঁৱৰ সুৰচন্দ্ৰক ৰজা হিচাপে ঘোষণা কৰে আৰু ইংৰাজ চৰকাৰৰ প্ৰতিনিধি এজনেই ৰজা হৈ মণিপুৰৰ প্ৰশাসনিক কাম-কাজ পৰিচালনা কৰিবলৈ লয়। তাৰপিছত চমু টোকা লিখা। ইয়াৰ 1 নম্বৰটো হৈছে অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা। ইয়াৰ উত্তৰত হ'ব 19বিংশ শতিকাৰ
30 আৰু 40 দশকত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ এক শক্তিশালী শাসকৰ ৰূপত প্ৰতিষ্ঠিত হৈছিল। বিভিন্ন কায়দাৰে প্ৰশাসন যন্ত্ৰ নিজৰ হাতলৈ অনাৰ পিছত এক নতুন ৰাজহ ব্যৱসায়ী অৰ্থনীতিৰ নজৰ দখল লৈ আনিবলৈ সক্ষম হৈছিল। নতুন ৰাজহ ব্যৱসায়ত চৰকাৰখনে কেৱল কৰ কাটাল সংগ্ৰহ কৰাতেই গুৰুত্ব দিছিল। দৰিদ্ৰ প্ৰজাৰ দুখ দুৰ্দশা মোচন কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। মুদ্ৰা বা টকাৰ মাধ্যমত কৰ কাটাল সংগ্ৰহৰ ব্যৱসায়ী অসমীয়া প্ৰজাৰ অৱস্থা অধিক শোচনীয় কৰি তুলিছিল। মুদ্ৰা অৰ্থনীতিয়েই অসমত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু প্ৰজাই এই মহাজনসকলৰ পৰা টকা ধাৰ লৈ ব্ৰিটিছক ৰাজহ দিছিল। ব্ৰিটিছৰ ৰাজহ ব্যৱসায়ী জনসাধাৰণৰ মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। 2. মণিৰাম দেৱান। মণিৰাম বৰভাণ্ডাৰ বৰুৱা অসমৰ পুৰণি অভিজাত বংশৰ লোক আছিল। তেখেত মানসকলৰ দ্বাৰা হোৱা অসম আক্ৰমণত অসমীয়া জনগণে সন্মুখীন হোৱা দুৰ্গতিৰ লগতে 1826 চনত কেনেকৈ অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল তাৰ সাক্ষী আছিল। প্ৰথমেই অৱসাহত তেওঁৰ ব্ৰিটিছ শাসনৰ বিৰোধী আছিল। ব্ৰিটিছৰ অধীনতেই তেওঁ চিৰস্থায়ী আৰু পিছলৈ দেৱান হিচাপে নিযুক্তি পাইছিল। কিন্তু পৰৱৰ্তী সময়ত ব্ৰিটিছ মালিকাধীন অসমত টি কোম্পানীত যোগদান কৰে, কিন্তু চৰকাৰৰ পৰা বিভিন্ন দিশত পাবলগীয়া সা সুবিধা কিছুমান নোপোৱাত তেওঁ চৰকাৰৰ ওপৰত খড়গহস্ত হৈ পৰে। অৱশেষত তেওঁ সিদ্ধান্ত ল'লে যে ব্ৰিটিছ শাসনৰ অধীনত তেওঁৰ জীৱনৰ উন্নতি নহয় আৰু সেয়া সম্ভৱ হ'ব পাৰে কেৱল অসম ৰাজতন্ত্ৰত পুনৰ প্ৰতিষ্ঠা হ'লেহে। তাৰ পৰিপ্ৰেক্ষিতত তেওঁ অসমৰ পৰা ব্ৰিটিছ শাসন ওলমাই আহোম ৰজা পূৰ্ণানন্দ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক ৰাজসিংহাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। অভিজাত অসমীয়া শ্ৰেণীৰ দুখ দুৰ্দশাৰ সম্পৰ্কে হুবহু চৰকাৰৰ ওপৰত অৱগত কৰাৰ পিছত বিফল হৈ তেওঁ সম্পূৰ্ণ ইংৰাজ বিৰোধী হৈ পৰে। যিহেতু তেওঁ নিজৰ সীমাবদ্ধতা জানিছিল, সেয়ে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে সমৰলৈ নগৈ 1857 চনৰ প্ৰথম ভাগত কলিকতাত যায় আৰু কন্দৰ্পেশ্বৰ সিংহক ৰজা পাতিবলৈ চৰকাৰক এখন আৰ্জি পেছ কৰে, কিন্তু বংগদেশৰ লেফটেনেণ্ট গভৰ্ণৰৰ সাক্ষাৎ লাভ কৰিবলৈ সক্ষম নহ'ল। কিন্তু দুৰ্ভাগ্যক্ৰমে 1857 চনৰ ছেপ্টেম্বৰ মাহৰ ব্ৰিটিছৰ বিষয়া কেপ্টেইন হলৰাইডে মণিৰাম দেৱানৰ লিখা বহুকেইখন চিঠি ধৰা পাবলৈ সক্ষম হয়, য'ত ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ কথা উল্লেখ আছিল। অতি কম সময়ৰ ভিতৰতে কলিকতাত আত্মগোপন কৰি থকা মণিৰাম দেৱানক ইংৰাজে বিচাৰি উলিয়ায় আৰু আলিপুৰ জেইলত কেইমাহমান ৰাখি যোৰহাটত পঠিয়ায়। অৱশেষত চৰকাৰে 1858 চনৰ 26 ফেব্ৰুৱাৰীত পিয়লি বৰুৱাৰ সৈতে তেওঁক ফাঁচি দিয়ে। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে ফুলগুৰি ধাবা। 1857 চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰৰ ধনৰ ভঁৰাল টনকিয়াল কৰাৰ প্ৰয়োজনত অসমত ফটপটিত প্ৰায়বিলাক সামগ্ৰীৰ ওপৰত আয়কৰ বহুৱাইছিল। অসমৰ চৌদিশে ইংৰাজ চৰকাৰৰ শাসন আৰু শোষণৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছিল। ইংৰাজৰ আক্ৰোশ বাঢ়িল, বিশেষকৈ আফু খেতি নিষিদ্ধ কৰা, চাপৰিৰ মাটিৰ খাজনা বৃদ্ধি কৰা, উৎপাদিত সামগ্ৰীৰ ওপৰত জিজিয়া কৰ আৰোপ কৰাত। নগাঁও জিলাৰ ৰহা ৰাজহচক্ৰৰ অধীনত ফুলগুৰি বৰআহঁতৰ তলতেই 1861 চনৰ 18 অক্টোবৰত বিভিন্ন অঞ্চলৰ পৰা অহা নেতৃত্বহীন কৃষকৰ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত হৈছিল। সেইদিনা বিদ্ৰোহৰ বিষয়ে বুজ ল'বলৈ অহা ইংৰাজ বিষয়া ছিংগাৰক ক্ষোভিত ৰাইজে কোবাই হত্যা কৰে আৰু মৃতদেহটো কলং নদীৰ সুঁতিত উটুৱাই দিয়ে। পিছদিনা একে ঠাইতে সমবেত হৈ থকা প্ৰতিবাদী জনতাৰ ওপৰত সশস্ত্ৰ ইংৰাজ বাহিনীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে। 39 জন নিৰীহ কৃষকৰ মৃত্যু হয়। 67 জন লোকক আটক কৰি ইয়াৰ 32 জনক কালাপানীলৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতো ইংৰাজে ফুলগুৰিৰ অঞ্চলৰ আন 15 জন লোকক নৃশংসভাৱে হত্যা কৰে।
তাৰপিছত 4 নম্বৰত দিছে লাচিমাৰ কৃষক বিদ্ৰোহ। ইয়াৰ উত্তৰত হ'ব ব্ৰিটিছ চৰকাৰৰ দমনমূলক নীতি লগতেই অত্যাধুনিক কৰ সংগ্ৰহৰ পৰিণতিত প্ৰতিবাদ স্বৰূপেই অসমৰ ঠায়ে ঠায়েই ৰাইজমেল অনুষ্ঠিত হৈছিল। বজালীৰ বিভিন্ন অঞ্চলতো অনুষ্ঠিত এনে ৰাইজমেলৰ কৃষকসকলক সচেতন কৰি তুলিছিল। 1894 চনত 21 জানুৱাৰীৰ দিনা বজালী অঞ্চলৰ সৰুক্ষেত্ৰী মৌজাদাৰ দাসোৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজনা সংগ্ৰহৰ বাবে যাওঁতে ৰাইজে দুয়োকেই বৰ বেয়াকৈ প্ৰহাৰ কৰে। উক্ত ঘটনাত মৌজাদাৰৰ মৃত্যু হয়। বৰপেটাৰ মহকুমাধিপতিৰ নেতৃত্বত যোৱা এটা দলে ঘটনাৰ লগত জড়িত থকা ৭৫ জন লোকক আটক কৰি অচহীয়া শিবিৰলৈ লৈ আনে। প্ৰায় ৩,০০০ লোকৰ এটা দলে শিবিৰ জ্বলাই দিয়াৰ ভাবুকি দিয়াত বন্দীসকলক মোকলাই দিয়া হয়। পিছদিনা উপায়ুক্ত মেকে চাহাবে সৈন্য সামন্ত লৈ পুনৰ ৫৯ জন বিদ্ৰোহী কৃষকক আটক কৰি আনি জেলত ভৰাই থয়। ২৫ তাৰিখৰ দিনা বন্দীসকলক মোকলাই দিয়াৰ দাবীত ৬,০০০ ৰাইজৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰ উপায়ুক্তৰ হাতত অৰ্পণ কৰা হয়। উপায়ুক্তৰ সৈমান নহ'ল আৰু শক্তিৰে ৰাইজক খেদি পঠিয়ালে। পুলিচে আটক কৰা মানুহখিনিৰ ওপৰত অমানসিক অত্যাচাৰ চলিল। ৰাইজক সতৰ্ক কৰিবলৈ আটক কৰা মানুহখিনিৰ ডিঙিত জুবলি বান্ধি তেওঁলোকৰ হতুৱাই হাল টনোৱা হয়। ১৬ জনক সশ্ৰম কাৰাদণ্ড বিহা হয়। পিছলৈ কলিকতা হাইকোৰ্টৰ নিৰ্দেশ অপৰাধীসকলক কিছু শাস্তি লগাব হয়। তাৰপিছত ৫ নম্বৰত পথৰুঘাটৰ ৰণ। ইয়াৰ উত্তৰত হ'ব কামৰূপৰ দৰেই দৰং জিলাতো ১৮৯৪ চনৰ জানুৱাৰীৰ পৰাই বৰ্ধিত খাজনাৰ বিৰুদ্ধে ৰাইজমেল আদি অনুষ্ঠিত কৰি জনতাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। তেনে এক প্ৰতিবাদী কাৰ্যসূচীৰ মতেই মঙ্গলদৈ মহকুমাৰ কলাইগাঁও, মঙ্গলদৈ, চিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে মিলিত হৈছিল। নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈকে এখন ৩ দিনীয়া এক বৃহৎ ৰাইজমেল আয়োজন কৰিলে। ৰাইজমেলৰ খবৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে.ডি. এণ্ডাৰছনক সেই সম্পৰ্কে অৱগত কৰিলে। কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ জিলাধিপতিয়ে পুলিচ অধীক্ষক জে.আৰ. ৱেৰিংটনৰ সৈতে পুলিচ আৰু সামৰিক বাহিনী লৈ পথৰুঘাটত উৎসাহিত হয়। সমাৱেশস্থলীত পৰিদৰ্শন কৰিবলৈ যোৱা ৱেৰিংটনৰ সমবেত ২০০ মান ৰাইজে আগুৰি ধৰে। কোনোমতে তেওঁ ৰাজ্যৰ ৰোষৰ পৰা ওলাই আহি জিৰণি শিবিৰত আশ্ৰয় লৈ থকা জিলাধিপতিক ঘটনাৰ সবিশেষ জনায়। কেইঘণ্টামানৰ পিছত প্ৰায় ২,০০০ মান কৃষকে হাতে হাতে লাঠি আৰু বাঁহৰ কামি লৈ শিবিৰৰ দিশে ধাৱমান হয়। উত্তেজিত ৰাইজে আহি জিৰণি শিবিৰত উৎসাহিত হোৱাত জিলাধিপতিয়ে তেওঁলোকক তৎকালেই তাৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে। কৃষকসকল তাৰ পৰা আঁতৰি নোযোৱাত পুলিচ অধীক্ষক শক্তি প্ৰয়োগ কৰি কৃষকসকলে তাৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে। পুলিচৰ শক্তি প্ৰয়োগ কৰি খেদিবলৈ লওঁতেই উত্তেজিত ৰাইজে লাঠি, কামি, মাটিৰ দলিৰে উভতি ধৰিলে। তেনে অৱশেষত জিলাধিপতিয়ে গুলীচালনা কৰিবলৈ আদেশ দিয়ে। এই ঘটনাত চৰকাৰী হিচাপত ১৫ জন মৃত্যু আৰু ৩৭ জন আহত হয়, কিন্তু বেচৰকাৰী মতে ১৪০ জন কৃষকৰ মৃত্যু হয় আৰু ১৫০ জন আহত হয়। ৬ নম্বৰ কুৱেশ্যনত দিয়া আছে অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব। ইয়াৰ উত্তৰত হ'ব অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰভাৱ বা গুৰুত্ব এনেধৰণৰ। ক. যদিও ১৮৫৭ চনত অসমত হোৱা বিদ্ৰোহৰ ব্ৰিটিছ চৰকাৰৰ কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল, তথাপি অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল। খ. ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল বুলিব পাৰি। তাৰপিছত গ. অসমত হিন্দু আৰু মুছলমানৰ এই দুটা প্ৰধান সম্প্ৰদায়ে একগোট হৈ বিদ্ৰোহৰ অংশগ্ৰহণ কৰি জাতীয়তাবাদৰ বিকাশ ইন্ধন যোগাইছিল। ঘ. ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰা
ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্ৰামীসকলেও মাইৰম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। 7 নম্বৰত দিয়া আছে টিকেন্দ্ৰজিৎ। ইয়াৰ উত্তৰ হ'ব 1890 চনত সিংহাসনত লাভ কৰাৰ বাবেই মণিপুৰৰ ৰাজ পৰিয়ালত এক গৃহক আন্দোলনৰ সূচনা হয়। তেতিয়া অসমৰ চিফ কমিছনাৰেই সেই আন্দোলনত অনাহতক হস্তক্ষেপ কৰে। 1890 চনৰ 21 ছেপ্টেম্বৰত যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাচ্যুত কৰি নিজে ৰজা হয়। সুৰচন্দ্ৰই ইংৰাজৰ ওপৰত সহায় বিচাৰিছিল যদিও ইংৰাজে কুলচন্দ্ৰকহে ৰজা হিচাপে স্বীকৃতি দিয়ে। সেই সময়তে তলে তলে সংগ্ৰাম চলাই থকা বিদ্ৰোহৰ মূল নেতা টিকেন্দ্ৰজিতক দেশান্বিত কৰিবলৈ ইংৰাজে ৰজা কুলচন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। কিন্তু দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম চলোৱা টিকেন্দ্ৰজিতক ইংৰাজৰ কথা মতে দেশান্বিত কৰা কুলচন্দ্ৰৰ পক্ষত সম্ভৱ নহৈছিল। সেয়েই অসমৰ চিফ কমিছনাৰ JB কুইণ্টন আৰু 4জন বিষয়াই তেওঁক ধৰিবলৈ যোৱাত স্বাধীনতা প্ৰয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্ৰতিশোধ ল'বলৈ এটা ডাঙৰ সৈন্যবাহিনীৰ দল মণিপুৰলৈ ৰাওনা হয় আৰু তাত বীৰ টিকেন্দ্ৰজিতক আটক কৰিবলৈ সক্ষম হয়। ব্ৰিটিছ শাসনৰ বিৰোধিতা বিষয়াক হত্যা কৰাৰ অপৰাধত টিকেন্দ্ৰজিতক ফাঁচি দিয়া হয় আৰু ৰজা কুলচন্দ্ৰক নিৰ্বাসন দণ্ড দিয়া হয়। এতিয়া তোমালোকৰ বাবে ইম্পৰ্টেণ্ট কেইটামান MCQ লৈ আহিছোঁ, যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। এইকেইটা MCQ তোমালোকে ভালদৰে পঢ়িবা। ইয়াৰ 1 নম্বৰটো হৈছে কোন চনত ইংৰাজে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল? ইয়াত অপশ্যন কেইটা দিছে A 1843 চনত, B 1858 চনত, C 1826 চনত আৰু অপশ্যন D 1836 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A 1843 চনত। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত দিয়া আছে উত্তৰ ভাৰতত চিপাহী বিদ্ৰোহৰ সময়ত অসমত ইংৰাজ সৈন্যৰ কেইটা ৰেজিমেণ্ট আছিল? ইয়াৰ অপশ্যন কেইটা দিছে A 2টা, B 3টা, C 4টা, D 5টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A 2টা। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত দিয়া আছে অসমত 1857 চনত চিপাহী বিদ্ৰোহৰ মূল গুৰিধৰোঁতা কোন আছিল? ইয়াৰ অপশ্যনত দিছে A মণিৰাম দেৱান, B গমধৰ কোঁৱৰ, C পূৰ্ণানন্দ সিং, 3 কুশল কোঁৱৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A মণিৰাম দেৱান। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত দিছে কোনজন আহোম ৰাজকোঁৱৰক মণিৰাম দেৱানৰ ৰাজসিংহাসনত বহুৱাবৰ চেষ্টা কৰিছিল? ইয়াৰ অপশ্যনত দিছে A কন্দবেশ্বৰ সিং, B পূৰ্ণানন্দ সিং, C ৰুদ্ৰ সিং, D চন্দ্ৰকান্ত সিং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A কন্দবেশ্বৰ সিং। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত দিয়া আছে কোনজন বঙালী মুক্তিয়াৰৰ লগ লাগি মণিৰাম দেৱানে বিদ্ৰোহী পৰিকল্পনা কৰিছিল? ইয়াৰ অপশ্যনত দিছে A মধু মল্লিক, B ৰাম মল্লিক, C মংগল পাণ্ডে, D গমধৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A মধু মল্লিক। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিছে ঝান্সীৰ ৰাণী কোন আছিল? ইয়াৰ অপশ্যনত দিছে A লক্ষ্মীবাই, B অহল্যাবাই, C সীতাবাই, D ৰাণীবাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A লক্ষ্মীবাই। তাৰপিছত 7 নম্বৰ কুৱেশ্যনত দিয়া আছে 1858 চনত মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? অপশ্যন A পিয়লি বৰুৱা, অপশ্যন B কুশল কোঁৱৰ, অপশ্যন D C গমধৰ কোঁৱৰ, অপশ্যন D কনকলতা বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A পিয়লি বৰুৱা। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে ব্ৰিটিছৰ বিৰুদ্ধে অসমত কৃষকসকলে কৰা প্ৰথম বিদ্ৰোহটো হ'ল? অপশ্যন A দিয়া আছে ফুলগুৰি ধাৱা, অপশ্যন B দিয়া আছে পতৰুঘাটৰ বিদ্ৰোহ, অপশ্যন C দিয়া আছে ৰংগিয়াৰ বিদ্ৰোহ, অপশ্যন D দিয়া আছে লাচিমাৰ বিদ্ৰোহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A ফুলগুৰি ধাৱা। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত দিয়া আছে ফুলগুৰিৰ ধাৱা কোন চনত হৈছিল? ইয়াৰ অপশ্যন কেইটা দিছে অপশ্যন A
1861 চনত, বি 1857 চনত, অপশ্যন চি 1858 চনত, অপশ্যন ডি 1897 চনত। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ 1861 চনত। তাৰপিছত 10 নম্বৰ কুৱেশ্যনত দিয়া আছে কি খেতিৰ ওপৰত কৰ আৰোপ কৰাৰ প্ৰতিবাদত ফুলগুৰিৰ ধাৱা সংঘটিত হৈছিল? ইয়াৰ অপশ্যনত দিছে এ আফু খেতি, বি ধান খেতি, চি চাহ খেতি, ডি কুঁহিয়াৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আফু খেতি। তাৰপিছত 11 নম্বৰ কুৱেশ্যনত দিছে ফুলগুৰিৰ ধাৱা বিদ্ৰোহত কোনজন ব্ৰিটিছ বিষয়াক বিদ্ৰোহীসকলে হত্যা কৰিছিল? ইয়াৰ অপশ্যনত দিছে এ লেফটেনেণ্ট ছিংগাৰ, বি জেনকিন্স, চি হলৰাইট আৰু ডি হপকিন্স। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লেফটেনেণ্ট ছিংগাৰ। তাৰপিছত 12 নম্বৰ কুৱেশ্যনত দিয়া আছে ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ কোন চনত হৈছিল? ইয়াৰ অপশ্যনত দিছে এ 1893 চনত, অপশ্যন বি 1857 চনত, অপশ্যন চি 1861 চনত, অপশ্যন ডি 1897 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1893 চনত। তাৰপিছত 13 নম্বৰ কুৱেশ্যনত দিয়া আছে লছিমাৰ কৃষক বিদ্ৰোহ কোন চনত হৈছিল? ইয়াৰ অপশ্যনত দিছে এ 1894 চনত, বি 1858 চনত, চি 1861 চনত, ডি 1899 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1894 চনত। তাৰপিছত 14 নম্বৰ কুৱেশ্যনত দি আছে পথৰুঘাট কোন জিলাত আছিল? ইয়াৰ অপশ্যনত দিছে এ দৰং, বি যোৰহাট, চি কামৰূপ, ডি ধুবুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দৰং। তাৰপিছত 15 নম্বৰ কুৱেশ্যনত দিয়া আছে জয়ন্তীয়া ৰাজ্য কেতিয়া ইংৰাজৰ হাতলৈ যায়? ইয়াৰ অপশ্যনত এত দিছে 1835, অপশ্যন বিত দিছে 1836, অপশ্যন চি দিছে 1826, অপশ্যন ডিত দিছে 1857। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1835 চনত।